নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা, আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি টপ 20 কুৱেশ্যন লৈ আহিছোঁ, যিসমূহ অতি ইম্পৰ্টেণ্ট হয়, গতিকে সকলোৱে শেষলৈকে চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাব। প্ৰশ্নটোত সুধিছে, অসমীয়া গদ্য সাহিত্যৰ জনক কোন? অসমীয়া গদ্য সাহিত্যৰ জনক কোন? ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পদ্মনাথ গোহাঞিবৰুৱা। পদ্মনাথ গোহাঞিবৰুৱা হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ভানুমতী। ভানুমতী হৈছে আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাস। আৰু এই ভানুমতীখন লিখিছিল পদ্মনাথ গোহাঞিবৰুৱাই। এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। ভানুমতীখন ৰচনা কৰিছিলে পদ্মনাথ গোহাঞিবৰুৱা আৰু এইখন হৈছে আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাস। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ল'ৰা বন্ধু। ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনী আৰু এইখন সম্পাদনা কৰিছিলে কৰুণাভিৰাম বৰুৱা। কৰুণাভিৰাম বৰুৱাই এইখন সম্পাদনা কৰিছিলে, সম্পাদক আছিলে তেখেত, আৰু এইখন হৈছে প্ৰথম অসমীয়া শিশু আলোচনী। এতিয়া আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম? অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ধুবুৰী। ধুবুৰী জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম। লগতে মনত ৰাখিব, আটাইতকৈ বেছি শিক্ষিতৰ হাৰ হৈছে কামৰূপ মহানগৰ জিলাত। কামৰূপ মহানগৰ জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি। এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকী কোন? প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া চলচ্চিত্ৰখন নিৰ্মাণ কৰিছিল। তেখেতে নিৰ্মাণ কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম হৈছে জয়মতী আৰু এইখন মুক্তি পাইছিল 1935 চনত। 1935 চনত এইখন মুক্তি পাইছিল আৰু এইখনেই হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, খেৰাই নৃত্য কোনটো জনগোষ্ঠীৰ ধৰ্মীয় নৃত্য? খেৰাই নৃত্য কোনটো জনগোষ্ঠীৰ ধৰ্মীয় নৃত্য সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বড়োসকলৰ। বড়োসকলৰ খেৰাই নৃত্যটো হৈছে এটা ধৰ্মীয় নৃত্য। ধৰ্মীয় নৃত্য সম্পৰ্কত কুৱেশ্যন অহা দেখা যায় এক্সামসমূহত, গতিকে এই সম্পৰ্কত সকলোৱে চাই যাব। এতিয়া আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে? অসমৰ মাটিৰ জৰীপ কাৰ্য কোনে প্ৰথমে প্ৰৱৰ্তন কৰিছিল সুধিছে, কোনজন আহোম ৰজাই। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, গদাধৰ সিংহই। গদাধৰ সিংহই অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমে তেখেতে প্ৰৱৰ্তন কৰিছিল। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, নেঘেৰিটিঙৰ শিৱদৌল কোনজন ৰজাই নিৰ্মাণ কৰিছিল? দেৰগাঁৱত যি অৱস্থিত নেঘেৰিটিং শিৱদৌল, এইখন কোনজন ৰজাই নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰাজেশ্বৰ সিংহই। ৰাজেশ্বৰ সিংহই নেঘেৰিটিঙৰ শিৱদৌল নিৰ্মাণ কৰিছিল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে এটা কমেণ্ট কৰি জনাব। যিসকলে ভাল পাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। ইয়াৰ পিছৰ অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ আটাইতকৈ সৰু চৰাইটোৰ নাম কি? পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হামিংবাৰ্ড। হামিংবাৰ্ড হৈছে পৃথিৱীৰ আটাইতকৈ সৰু চৰাই। লগতে মনত ৰাখিব, পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাইবিধ হৈছে উট পক্ষী। উট পক্ষী হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাই আৰু সৰু চৰাই হৈছে হামিংবাৰ্ড। এতিয়া আহিছোঁ ইয়াৰ পিছৰ অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যন সুধিছে, পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি সুধিছে। যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নীল নদী। নীল নদী হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী। এতিয়া আছোঁ ইয়াৰ পিছৰ অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? অসমৰ মুঠ জিলাৰ সংখ্যা কিমান সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 35খন। 35খন হৈছে অসমৰ মুঠ জিলা।
বৰ্তমান 35খন হয় সকলোৱে এবাৰ নেটত চাৰ্চ কৰি চাব কেইখন হয় আৰু শুদ্ধ উত্তৰটো সকলোৱে কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰিব মোৰ মতেতো 35খনেই হয় গতিকে সকলোৱে এবাৰ চাব এতিয়া হৈছে তাৰ পিছৰ কোৱেশ্যনটোলৈ তাৰ পিছৰ কোৱেশ্যনটো সুধিছে বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল বড়ো সাহিত্য সভা কোন চনত গঠন হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1952 চনত 1952 চনত বড়ো সাহিত্য সভা গঠিত হৈছিল 1952 চনৰ 16 নৱেম্বৰত গঠিত হৈছিল সকলোৱে মনত ৰাখিব এতিয়া এসো ইয়াৰ পিছৰ কোৱেশ্যনটোলৈ ইয়াৰ পিছৰ কোৱেশ্যনটো সুধিছে অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি হলিৰাম ডেকা হৈছে অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এতিয়া এসো 15 নম্বৰ কোৱেশ্যনটোলৈ 15 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম চাহ খেতিয়কজন কোন অসমৰ প্ৰথম চাহ খেতিয়কজন কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি মণিৰাম দেৱান হৈছে অসমৰ প্ৰথমজন চাহ খেতিয়ক তেখেতে 1853 চনত দুখন চাহ বাগিচা স্থাপন কৰিছিল এতিয়া এসো 16 নম্বৰ কুৱেশ্যনটোলৈ 16 নম্বৰ কুৱেশ্যনটো সুধিছে ইন্দ্ৰমালতী কিমান চনত মুক্তি লাভ কৰিছিল ইন্দ্ৰমালতী কিমান চনত মুক্তি লাভ কৰিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1939 চনত ইন্দ্ৰমালতী মুক্তি লাভ কৰিছিল আৰু এই ইন্দ্ৰমালতীখন পৰিচালনা কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম ছবি জয়মতীৰ পিছতে 1939 চনত এই ইন্দ্ৰমালতী নিৰ্মাণ কৰিছিল এতিয়া এসো 17 নম্বৰ কুৱেশ্যনটোলৈ 17 নম্বৰ কুৱেশ্যনটো সুধিছে লাচিত দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 24 নৱেম্বৰ লাচিত দিৱস পালন কৰা হয় এতিয়া এসো তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনটোলৈ 18 নম্বৰ কুৱেশ্যনটো সুধিছে পোনপ্ৰথমে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাধৱ কন্দলীয়ে পোনপ্ৰথমে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল এতিয়া 19 নম্বৰ কুৱেশ্যনটো সুধিছে অসমীয়া প্ৰথম ৰঙীন চলচ্চিত্ৰখনৰ নাম কি বোলছবিখনৰ নাম কি প্ৰথম অসমীয়া ৰঙীন বোলছবিখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ভাইটি হৈছে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ আৰু এইখন নিৰ্মাণ কৰা হৈছিল 1972 চনত এতিয়া এসো আজিৰ 20 নম্বৰ কুৱেশ্যনটোলৈ 20 নম্বৰ কুৱেশ্যনটো সুধিছে শিলঙৰ পৰা অসমৰ ৰাজধানী গুৱাহাটীলৈ কোন চনত স্থানান্তৰ কৰা হৈছিল অনা হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1972 চনত শিলঙৰ পৰা অসমৰ ৰাজধানী গুৱাহাটীলৈ অনা হৈছিল আৰু সেই সময়ৰ মুখ্যমন্ত্ৰী আছিল শৰৎচন্দ্ৰ সিংহ সকলোৱে মনত ৰাখিব সেই সময়ৰ মুখ্যমন্ত্ৰী আছিল শৰৎচন্দ্ৰ সিংহ আৰু সেই 1972 চনত শিলঙৰ পৰা অসমৰ ৰাজধানী গুৱাহাটীলৈ অনা হৈছিল এইকেইটাই আছিল আজি টপ 20 কুৱেশ্যন এইকেইটা অতি ইম্পৰ্টেণ্ট হয় আমি আগৰ বছৰসমূহত অহা কুৱেশ্যনসমূহৰ পৰা বাছি আনিছোঁ গতিকে আজি এইটো সেকেন্ড পাৰ্ট আগৰ পাৰ্টটো চোৱা নাই যদি সকলোৱে ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব তাত গৈ চাব তাতো ইম্পৰ্টেণ্ট 20টা কুৱেশ্যন লৈ আহিছিলোঁ এনেদৰে আমি সিৰিজ ৱাইজত টপ 20 কুৱেশ্যন লৈ আহিম গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থব লাইক কৰিব আৰু বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব যিসকলে ভাল পালে সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আজিলৈ তেন্তে ভিডিঅ'টো ইমানে ধন্যবাদ